Hello my dear students, welcome to my channel. Today I am going to teach you a lesson from class 9 English textbook. The name of the lesson is The Little Girl. সৰু ছোৱালীজনী। ইয়াত এজনী সৰু ছোৱালীৰ কথা কোৱা হৈছে যিজনী ছোৱালীয়ে তাইৰ দেউতাকক খুব ভয় কৰিছিলে। দেউতাকক অনবৰতে তাই এটা খুব ভয়ানক প্ৰাণী বা ভয়ানক এটা এগৰাকী ব্যক্তি হিচাপে তাই সদায় অনুভৱ কৰিছিলে। আৰু সেই কথাটোকে আমি আজি আমাৰ পাঠত পঢ়িবলৈ পাম। তোমালোকে অকমান মন দি চোৱা। To the little girl he was a figure to be feared and avoided. এই সৰু ছোৱালীজনীৰ কাৰণে তেওঁ এগৰাকী সদায় ভয় আৰু আঁতৰি থাকিবলগীয়া, এভয়েডেড মানে সদায় আঁতৰাই থকা, যাক এৰাই চলা যায়, তেনেকুৱা ধৰণৰ এটা এগৰাকী ব্যক্তি আছিল। Every morning before going to work he came into her room and gave her a casual kiss. সদায় তেওঁ যেতিয়া ৰাতিপুৱা ওলাই গৈছিলে কামলৈ, তেতিয়া তাই ৰুমলৈ আহিছিলে, আহি এটা কেজুৱেল কিছ, এটা মৰমৰ চুমা এটা খাইছিলে, কিন্তু তাত খুব আন্তৰিকতা যেন নাছিলে। To which she responded with goodbye father. তাই ৰেছপণ্ড কৰিছিলে, উত্তৰ দিছিলে গুড বাই ফাদাৰ, বাই বাই। আমি যেনেকৈ তোমালোকে বাই বাই কোৱা তেনেকুৱা। And oh, there was a glad sense of relief when she heard the noise of the carriage growing fainter and fainter down the long road. আৰু তাৰপিছত তাই এটা স্বস্তিৰ নিশ্বাস এৰিছিলে যেতিয়া এই দেউতাকক কঢ়িয়াই নিয়া সেই গাড়ীখন যেতিয়া লাহে 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 আঁতৰি গৈছিল, তাৰ যিটো শব্দটো লাহে লাহে আঁতৰি গৈছিল। In the evening, when he came home, she stood near the staircase and heard his loud voice in the hall. আৰু সন্ধিয়া যেতিয়া তেওঁ উভতি আহিছিলে কামৰ পৰা, তেতিয়া তাই ষ্টেয়াৰকেছৰ ওচৰত, যিটো আমি চিৰি বা খটখটি বুলি কওঁ, তাৰ ওচৰতে তাই ৰৈ আছিলে আৰু দেউতাকৰ হলটোত ডাঙৰ ডাঙৰ শব্দ শুনিবলৈ পাইছিলে, মাত কথাবিলাক শুনিবলৈ পাইছিলে। Bring my tea into the drawing room. যে মোৰ চাহ ড্ৰয়িং ৰুমলৈ লৈ আহা। Hasn't the paper come yet? এতিয়াও বাতৰি কাকত আহি পোৱাই নাই নেকি? Mother, go and see if my paper's out there. মাকক কৈছিলে যে যোৱা, মোৰ পেপাৰ বাহিৰত পৰি আছে নেকি, লৈ আহা। And bring my slippers. আৰু মোৰ চেণ্ডেল লৈ আহা, চপ্পল লৈ আহা। Kezia, mother would call her. আৰু মাকে তাইক মাতিছিলে। তাইৰ নামটো তোমালোকে এতিয়া গম পালা? তাইৰ নামটো আছিলে কি? কেজিয়া। কেজিয়া তাই মাকে মাতিলে। If you are a good girl, you can come down and take off father's boot. যে তুমি এজনী ভাল ছোৱালী নহয়, তুমি আহা, তুমি দেউতাৰ জোতাযোৰ খুলি দিয়াহি। Slowly the girl would slip down the stairs, more slowly still across the hall, and push open the drawing room door. লাহে লাহে তাই ড্ৰয়িং ৰুমৰ ভিতৰলৈ সোমাই আহে, দৰজাখন ঠেলি লাহে লাহে তাই ষ্টেয়াৰকেছৰ ওচৰৰ পৰা সোমাই আহে আৰু যিমান পাৰে সেই ৰুমটোত তাই লাহে ধীৰে সোমায়। By that time he had his spectacles on and looked at her over them in a way that was terrifying to the little girl. আৰু যেতিয়া তাই ৰুমটোত সোমাই আহে, তেতিয়া মানুহজনে বা দেউতাকে চশমাৰ তলেৰে তাইক এনেকুৱা এটা চাউনিৰে চাই যে সেইটো তাইৰ কাৰণে যথেষ্ট ভয় লগা আছিলে। Well, Kezia, hurry up and pull off these boots and take them outside. Kezia, তুমি আহা আৰু মোৰ জোতাযোৰ খুলি তাক বাহিৰত থৈ আহা। Have you been a good girl today? তুমি আজি দুষ্ট কৰিছিলা নেকি? তুমি আজি ভালে আছিলানে? I don't know, father. মই নাজানো দেউতা। You don't know? দেউতাকেও তাই নিচিনাকৈ কথাটো ক'লে। If you stutter like that, mother will have to take you to the doctor. তুমি যদি এই ধৰণেৰে খুনা হয়, যাক আমি খুনা বুলি কওঁ ন, ষ্টাটাৰ, ৰৈ ৰৈ কথা কয় যে, তুমি যদি এনেকৈ কথা কোৱা, তোমাক তোমাৰ মায়ে ডক্টৰৰ ওচৰলৈ লৈ যাব। She never stuttered with other people, had quite given it up, but only with father, because then she was trying so hard to say the words properly. তাই অন্য মানুহৰ ওচৰত এই ধৰণে খুনা হৈ কথা নকৈছিলে, কিন্তু
দেউতাকৰ ওচৰতহে তাই কথাবোৰ ক'বলৈ যাওঁতে যেন লাগি ধৰে যেন খুব টান হয় What's the matter? What are you looking so wretched about? তো কি হ'ল মানে তুমি কিয় এনেকুৱা ধৰণে চাই আছা তোমাৰ মনটো বেয়া নিচিনা লাগিছে কিয় Mother, I wish you taught this child not to appear on the brink of suicide. মাকক ক'লে যে ছোৱালীজনীক এনেকুৱাকৈ থাকিবলৈ নিদিবা যে যেন তেওঁ ছুইচাইড কৰিবলৈ গৈছে এনেকুৱা নিচিনা এটা অৱস্থাত থাকিব নিদিবা Here, Kezia, carry my teacup back to the table carefully. Kezia, মোৰ চাহৰ কাপটো টেবুলত থৈ দিয়া He was so big, his hands and his neck. তেওঁ যেন বহুত ডাঙৰ আছিলে তেওঁৰ হাত তেওঁৰ ডিঙি especially his mouth when he yawned মানে হৈছে হামি মৰা তেওঁৰ হাত ডিঙি বিশেষকৈ মুখখন যেতিয়া তেওঁ হামি মাৰিছিলে যেন ডাঙৰ লাগিছিলে Thinking about him alone was like thinking about a giant. যেতিয়া অকলশৰীয়া তাই দেউতাকৰ কথা ভাবিছিলে এনেকুৱা লাগিছিল যেন এটা ডাঙৰ দৈত্যৰ কথাহে তাই ভাবিছে এজন যেন দেউতাক নহয় এজন দৈত্যহে On Sunday afternoon, grandmother sent her down to the drawing room to have a nice talk with father and mother. দেওবাৰে আবেলি সময়ত আইতাকে তাইক মাক আৰু দেউতাকৰ ওচৰলৈ পঠালে ড্ৰয়িং ৰুমত তেওঁলোক দুজন আছিলে কিবা এটা কথা বতৰা পাতাকে যোৱা মাহঁতৰ লগত এনেকৈ পঠাই দিলে But the little girl always found mother reading and father stretched out on the sofa. ছোৱালীজনীয়ে সদায় পাইছিলে কি মাকে এখন কিতাপ পঢ়ি থাকে আৰু দেউতাকে সোফাখনতে বাগৰি থাকে দেওবাৰ তেওঁ অফিচলৈ নাযায় তেওঁ সোফাতে বাগৰি থাকে His handkerchief on his face আৰু তেওঁৰ মুখত এখন ৰুমাল লৈ থাকে His feet on one of the base cushions আৰু তেওঁৰ ভৰি কুশ্বনৰ ওপৰত থৈ দিয়ে Sleeping soundly and snoring ডাঙৰকৈ তেওঁ মানে টোপনি যায় ধুনীয়াকৈ আৰু স্নৰিং মানে নাকেৰে আৱাজ কৰে She sat on a stool gravely watched him until he woke and stretched and asked the time then looked at her তাই সেইখিনিতে এখন টুল লৈ পেলাই বহি থাকে আৰু দেউতাক উঠালৈকে তাই চাই থাকে and asked the time then looked at her সময়টো চাই আৰু তাইলৈ চাই সময়টো সোধে আৰু তাইলৈ চাই Don't stare so, Kezia. You look like a little brown owl. Kezia, তুমি এনেকৈ চাই নাথাকিবা তোমাক দেখাত এটা সৰু ব্ৰাউন মানে হৈছে মুগা বৰণীয়া ফেচাৰ নিচিনা লাগিছে One day, when she was kept indoors with a cold, her grandmother told her that father's birthday was next week. এদিনাখন যেতিয়া ঠাণ্ডাৰ দিনত তাইক ভিতৰত সোমাই আছিলে আইতাকে ক'লে উইথ এ কোল্ড মানে তাই চৰ্দিও লাগিছিলে এনেকুৱা বুজাইছে দেই কোল্ড মানে হৈছে আমাৰ যে চৰ্দি হয় তেনেকুৱা এটা কাৰণত তাই ঘৰৰ ভিতৰত আছিলে Her grandmother told her that father's birthday was next week. তাই আইতাকে ক'লে যে তাৰ দেউতাকৰ জন্মদিন অহা সপ্তাহত আছে and suggested she should make him a pin cushion for a gift out of a beautiful piece of yellow silk. যে তাই দেউতাকক জন্মদিনৰ দিনা এটা উপহাৰ দিব পাৰে আৰু সেইটো উপহাৰ কেনেকুৱা হ'ব পাৰে যে পিন কুশ্বনবোৰ যে থাকে সোফাত যে লগায় তেনেকুৱা ধৰণৰ পিন কুশ্বন আৰু য়েল্লো চিল্ক হালধীয়া চিল্কৰ কাপোৰেৰে এটা কুশ্বন বনাই তাই দিব পাৰে Laboriously with a double cotton the little girl stitched 3 sides অতি কষ্টেৰে মানে বহুত চেষ্টা কৰি তাই কি কৰিলে এটা কুশ্বন বনালে সৰু ছোৱালীজনী এটা কুশ্বন বনালে কিন্তু তিনিটা সাইড তাই চিলালে But what to fill it with কিন্তু ইয়াৰ ভিতৰত এটা কি ভৰাব তাইতো দেখিছে যে কুশ্বনবিলাক কোমল থাকে কিবা থাকে ভিতৰত কিন্তু কি থাকে তাই নাজানে That was the question যে ইয়াৰ ভিতৰত এটা কি ভৰাব The grandmother was out in the garden grandmother আইতাক বাগিচাত আছিলে কিবা কাম কৰি আছিলে and she wandered into mother's bedroom to look for scraps যে তাই মাকৰ বেডৰুমলৈ গ'ল তাত কিবা পায় নেকি
তেনেকুৱা ধৰণৰ বস্তু কিবা পায় নেকি তাই চাবলৈ গ'ল কোমল কাপোৰ কাগজ on the bed table she discovered a great many sheets of fine paper তো যেতিয়া বেড টেবুল মানে হৈছে বিছনাৰ ওচৰতে যিখন টেবুল আছিলে তাতে দেখা পালে যে তাতে বহুত ভাল ভাল কাগজ আছে gathered them up সেইখিনি গোটালে tore them into tiny pieces আৰু সেইবোৰ সৰু সৰু টুকুৰা কৰিলে tore মানে ফালি পেলালে tiny pieces মানে সৰু সৰু পিচ কৰিলে and stuffed her case that sewed up the fourth side আৰু সেইবোৰ তাৰ ভিতৰত ভৰালে আৰু চতুৰ্থ যেটো সাইড আছিলে চাৰিটা সাইড থাকে নহয় তো তিনটা চিলাইছিলে ইতিমধ্যে গতিকে 4 নম্বৰ সাইডটো তাই চিলাই দিলে That right there was a hue and cry in the house কিন্তু তাৰ পিছতে ঘৰটোত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল Father's great speech for the port authority had been lost যে দেউতাকৰ এটাই কথা যে পোৰ্ট অথৰিটিৰ যেটো কাগজ আছিলে সেই কাগজ পাতি হেৰাইছে rooms were searched room to গুটেই বিচৰা হ'ল সলাহত কৰা হ'ল servants questioned যিবিলাক কাম কৰা মানুহ আছিলে তেওঁলোকক প্ৰশ্ন কৰিলে finally mother came into Kezia's room অৱশেষত মাক কেজিয়া ৰুমলৈ আহিলে Kezia I suppose you didn't see some papers on a table in your room in our room যে কেজিয়া যে তুমি মই ভাবো তুমি সকে আমাৰ ৰুমত এনেকুৱা কিছু কাগজ দেখা পোৱা নাছিলা তুমি দেখিছিলা নেকি বাৰু এনেকৈ সুধিছে আৰু oh yes she said হয় মই দেখিছিলো I tore them up for my surprise যে হয় মই দেখিছিলো কিন্তু সেইখিনি মই ফালি পেলালো for surprise দিব বিচাৰিছিলে দেউতাকক গতিকে এইখিনি ফালি পেলালে what scream mother মাক আচুৰি হ'ল কি came straight down to the dining room this instant মানে এতিয়াই তুমি ডাইনিং ৰুমলৈ আহা and she was dragged down to where father was pacing to and fro যে বাপেকে য'ত খঙত জ্বলি পকি আছিলে তালে তাইক টানি আজুৰি লৈ আহিলে throw hands behind his back পিছফালে হাতখন দি বাপেকে তাতে খঙতে আছিলে আৰু তালৈকে তাইক লৈ আহিলে well he said sharply mother explained মাকে ক'লে গোটেইখিনি কথা he stopped and stared at the child তেওঁ ৰখালে আৰু ৰখাই ছোৱালীজনীলৈ খুপাকে চালে did you do that যে তুমি এটো কৰিছিলা no she whispered তাই ভয় খাইছে কি কৰিব এতিয়া এনেও দেউতাকক ভয় কৰে যে no যে মই নাই কৰা mother go up to her room and fetch down the damn thing যে তুমি তাইৰ ৰুমলৈ যোৱা আৰু সেইখিনি তাইৰ বস্তুখিনি চোৱাগে see that the child's put to bed this instant আৰু তাইক লৈ যোৱা আৰু এতিয়া বিছনাত থৈ দিয়াগে crying too much to explain she lay in the shadow room watching the evening light make a shed little pattern on the floor তাই কান্দি আছিলে গালি খাই তাই এক্সপ্লেইন কৰিবলগীয়া হ'ল মানুহক জনাবলগীয়া হ'ল যে মই নাই কৰা কিয় কৰিছিলোঁ গোটেইখিনি ক'বলগীয়া হ'ল এনেকুৱা সিচুৱেশ্যন সকলোৰে হয় তোমালোকৰো হৈছে গতিকে এইবোৰ কৰাৰ পিছত তাই ৰুমত সোমাই থাকিলে আৰু তাই আবেলি হ'ল তাই যেতিয়া সূৰ্যৰ আবেলি পোহৰটো পৰিছে হেতু দেখা তেনেকুৱা হৈছে যেন এটা দুখৰ এটা লিটল প্যাটাৰ্ন sad little pattern দুখৰ এটা প্যাটাৰ্ন যেন হৈছে then father came into the room with a ruler in his hands তেতিয়া দেউতাকে হাতত এডাল লাঠি লৈ সেই ৰুমটোলৈ সোমাই আহিলে I'm going to beat you for this he said যে মই তোমাক এতিয়া পিটিম oh no she screamed hiding under the bedclothes যে no তাই ভয় খাইছে hiding under the bedclothes তাই বিছনাত আছিল গতিকে বিছনা চাদৰখনৰ ইফালে তাই লুকাবলৈ ধৰিলে he pulled them aside তেওঁ তাইক একাখৰীয়া কৰিলে sit up he ordered যে বহা ইয়াত and hold out your hands আৰু তোমাৰ হাত দুখন দিয়া you must be taught once and for all not to touch what does not belong to you তুমি শিক্ষা পাব লাগিব যে
যিটো বস্তু তোমাৰ নহয় সেইটো তুমি চুব নালাগে but it was for your birthday ক'লে যে এইটো তোমাৰ বাৰ্থডে কাৰণে মই কৰিছিলোঁ down came the ruler on her little pink palms তাই এজনী সৰু ছোৱালী আছিলে হাতৰ তলুৱা দুখন পিংক মানে গোলপীয়া আছিলে তাতে তাই চাট খাবলগীয়া হ'ল hours later when grandmother had wrapped her in a shawl and rocked her in the rocking chair এখন চকীত বহি grandmother এটাই খাবতি বহি আছিল the child clung to her soft body তাই আইতাকৰ কুচতে বহি আছিল what did God makes father for she sobbed তাই অলপ কান্দি আছিলে তাই যেহেতু আগৰ সময়খিনিত তেওঁ পিটনক মাৰো খাইছে গতিকে কান্দি আছে আৰু আইতাকক সুধিলে যে দেউতাক ভগৱানে কিয় বনালে here is a clean hanky darling blow your nose আইতাকে ক'লে যে ইয়াত এখন চাফা ৰুমাল আছে নাকটো মুছি লোৱা go to sleep আৰু শুৱাগে pet you will forget all about in the morning এতিয়া যোৱা তুমি শুৱাগে আৰু ৰাতিপুৱা তুমি সব পাহৰিবা তুমি শুই থাকাগে I tried to explain to father but he was too upset to listen tonight মই দেউতাক সকলোখিনি ক'বলৈ চেষ্টা কৰিলোঁ কিন্তু তেওঁ ইমানেই মন বেয়া কৰি আছিল যে তেওঁ একো নুশুনিলে but the child never forget ছোৱালীজনীয়ে কিন্তু সেই কথাটো নাপাহৰিলে আইতাকে ভাবিছিলে যে সব পাহৰি যাব ৰাতিপুৱালে কিন্তু তাই পাহৰা নাছিলে next time she saw him she quickly put both hands behind her back and a red color flew into her cheeks আৰু যেতিয়াই তাই বাপেকক দেখিছিলে তাই হাত দুখন পিছফালে কৰিছিলে কাৰণ বাপেকে তাইক হাতত পিটিছিলে The McDonald's live next door তাই তাহাঁতৰ ঘৰৰ ওচৰত এজন মানুহ আছিলে তেওঁৰ নামটো আছিলে মেকডোনাল্ড they had 5 children তেওঁলোকৰ 5টা ল'ৰা ছোৱালী আছিলে looking through a gap in the fence the little girl saw them playing tag in the evening এইগৰাকী ব্যক্তি তাই সেই ফেন্সিঙৰ কাষেৰে এটা ফুটা এটা আছে এফালেদি তাই তেওঁলোকক চাইছিলে দেখ মানে হৈছে এটো ধৰা ধৰি খেলা the father with the baby Mao on his shoulders 2 little girls hanging on to his coat pockets ran round and round the flower beds shaking with laughter তাৰমানে তেওঁলোকে দৌৰা দৌৰি ধৰা ধৰি কোনোবাই কুলমিছে কোনোবাই তেওঁ কুটৰ পকেটত ধৰিছে এনে ধৰণে তেওঁলোকে খেলা ধুলা কৰি আছিল once she saw the boys turn the hose on him এবাৰ তাই দেখিলে যে লৰাটোৱে যিডাল পানীৰ পাইপেৰে ফুলত যে পানী দিয়া হয় তেনেকুৱা ধৰণৰ যিডাল পাইপ থাকে এই দেউতাকৰ ফাললৈ দি দিলে and he tried to catch them laughing all the time আৰু তেওঁ খং কৰাৰ পৰিৱৰ্তে সিহঁতক ধৰিবৰ কাৰণে এটা জোৰ জোৰকে হাঁহিবলৈ ধৰিলে then it was she decided there were different sorts of father যে তাই তেতিয়া সিদ্ধান্ত ললে যে তাত সেইজন এজন বৰ বেলেগ ধৰণৰ দেউতাক তেওঁ এজন বেলেগ চৰিত্ৰৰ দেউতাক তেওঁ মানে ল'ৰা ছোৱালীৰ লগত খুব ধুনীয়াকে হাঁহি মাতি থকা দেউতাক suddenly one day mother became ill এদিন হঠাতে তাই মাক বেমাৰত পৰিল and she and grandmother went to hospital মাক আৰু আইতাক দুইগৰাকী হস্পিটেললৈ যাবলগীয়া হ'ল the little girl was left alone in the house with Alice the cook সৰু ছোৱালীজনী তাই ঘৰত যিগৰাকী ৰান্ধনী আছিলে তেওঁৰ লগত অকলে থাকিবলগীয়া হ'ল that was all right in the daytime দিনৰ কাৰণে হেতু একো কথা নাছিলে ঠিকই আছিল but while Alice was putting her to bed she grew suddenly afraid কিন্তু এলিছে তাইক যেতিয়া বিছনাত এৰি থৈ আহিলে তেতিয়া তাই ভয় খাবলৈ ধৰিলে what will I do if I have a nightmare যদি মই এটা বেয়া সপোন দেখো তেতিয়াহলে মই কি কৰিম she asked তাই সুধিলে I often have nightmares and then Granny takes me into her bed I can't stay in the dark it all gets whispery তাৰমানে ৰাতি অকলে থাকিলে তাই ভয় খায় বেয়া সপোন দেখে আৰু তেনেকে যেতিয়া তাই চিঞৰে তেতিয়া আইতাকৰ লগলৈ লৈ যায়গে you just go to sleep child
said Alice. Alice ক'লে যে তুমি শুই থাকা, একো নহয়. Pulling off her socks, তাই মোজাযোৰ খুলি দিলে. And don't you scream and wake your poor pa. আৰু তুমি ভয় নাখাবা, তোমাৰ দেউতা সাৰে আছে. তোমাৰ দেউতাজন সাৰে আছে, তুমি গতিকে ভয় খাব নালাগে. But the same old nightmare came. তাই সদায় যিটো সপোন দেখে সেইটোৱে আহিলে. The butcher with a knife and a rope. Butcher মানে হৈছে যিজনে মাংস বিক্ৰী কৰে, কাটে যে কচাই, তেনেকুৱা এজন মানুহ তাই সপোনত দেখি থাকে, যিজনে এখন চুৰি লৈ থাকে আৰু এডাল ৰছী লৈ থাকে. Who came nearer and nearer, smiling that dreadful smile, while she could not move, could only stand still. তো তাই সেই মানুহজন আহে, তাই লৰচৰ কৰিব নোৱাৰে. তেনেকুৱা সপোন তোমালোকেও দেখা, আমিও দেখোঁ যে কিবা এটা খেদি আহিছে কিন্তু আমি লৰচৰ কৰিব নোৱাৰোঁ, একে জেগাতে থাকোঁ. আৰু তাই চিঞৰে, ক্ৰাইং আউট, গ্ৰেণ্ডমা গ্ৰেণ্ডমা. গ্ৰেণ্ডমা মানে আইতা, আইতাকে চিঞৰে তাই. She woke, shivering to see father beside her bed. তাই হঠাৎ সাৰ পাই গ'ল আৰু দেখে দেউতাক ওচৰতে আছে. A candle in his hand. তেওঁৰ হাতত এডাল মম. What's the matter? He said. কি হ'ল তাৰমানে? কিয় তুমি সাৰ পালা? Oh, a butcher, a knife. I want granny. তাই ক'লে যে এজন কচাই, এখন চুৰি, মই আইতাৰ ওচৰলৈ যাওঁ. He blew out the candle. তেওঁ মমডাল নুমুৱাই দিলে. Bent down and caught up the child in his arms. অকণমান কোজা হৈ পেলাই তাইক কোচত তুলি ল'লে. Carrying her along the passage to the big bedroom. আৰু তাইক লগত লৈ ডাঙৰ বেডৰুমটোলৈ লৈ গ'ল. য'ত মাক দেউতাক শুৱে তালৈ তাইক লৈ গ'ল. A newspaper was on the bed. বিচনাখনৰ ওপৰত এখন পেপাৰ আছিলে. A half smoked cigar. এডাল চিগাৰ আছিলে, যিডাল আধা জ্বলি আছিলে. Was near his reading lamp. তেওঁ য'ত পঢ়া এটা লেম্প আছিলে, লেম্পটোৰ ওচৰতে পৰি আছিলে. He put away the paper. পেপাৰখন দূৰলৈ থৈ দিলে. Threw the cigar into the fireplace. আৰু চিগাৰটো ফায়াৰপ্লেচলৈ দলিয়াই দিলে. য'ত জুই জ্বলি আছিলে, তেওঁ ঠাণ্ডা দিন যিহেতু, তেওঁ গা সেকি আছিলে, সেই জুইলৈ পেলাই দিলে. Then carefully tucked up the child. আৰু তাইক তাৰ ওচৰতে শুৱাই দিলে, বিচনাখনত শুৱাই দিলে. He lay down beside her. আৰু তেওঁ তাইৰ কাষতে শুই পৰিলে. Half asleep, still with the butcher's smile all about her, it seemed. আৰু তাই টোপনি আধা হৈ আছিলে, তাইক আধাতেহে কোচত লৈ আহিছে, আৰু তেতিয়াও তাই সেই সপোনটো যেন আধা আধাকৈ তাই দেখি আছিলে. She crept close to him. তাই দেউতাকৰ অলপ ওচৰলৈ আহিলে. Struggle her head under his arm. তাই বাহুত হাতখন মূৰটো দি পেলাই তাই শুবলৈ চেষ্টা কৰিলে. Held tightly to his shirt. তাই দেউতাকৰ শ্বাৰ্টটোত খামুচি ধৰি থাকিলে, যাতে সেইজনে ধৰিবহি নোৱাৰে. এটা ভয় খাই আছিলে তাই. Then the dark did not matter. She lay still. আৰু তেতিয়া আৰু আন্ধাৰে একো অসুবিধা কৰিব পৰা নাছিলে. তাই ধুনীয়াকৈ পৰি আছিলে. ওচৰত দেউতাক আছে. Here, rub your feet against my legs and get them warm, said father. দেউতাকে ক'লে যে তোমাৰ ভৰিকেইটা মোৰ ভৰিৰ ওচৰলৈ লৈ আহা, তেতিয়া তুমি গৰম পাবা. Tired out. He slept before the little girl. তেওঁ ভাগৰুৱা আছিলে, দিনটো তেওঁ কাম কৰে, গতিকে তেওঁ ভাগৰুৱা, গতিকে তেওঁ তাইতকৈ আগতে টোপনি গ'লগে. A funny feeling came over her. তাই মনলৈ এটা ফানি ফিলিং আহিলে. কি তাৰমানে? ইমান ভয় কৰা মানুহজন এনেকুৱা মানুহ. Poor father, not so big after all. যে এনেকুৱা দেউতা এজন, যিজন ইমান ডাঙৰো নহয়, তেনেকুৱা মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা দেখোন নহয়. And with no one to look after him. আৰু তাইৰ বাহিৰে আৰু বেলেগ কোনো নাই তেওঁক চোৱা চিতা কৰিবৰ কাৰণে. He was harder than grandmother. তেওঁ আইতাকতকৈ অলপ কঠিন. But it was a nice hardness. এইটো কিন্তু বৰ এটা ভাল লগা কঠোৰতা. And every day he had to work and was too tired to be a Mr. McDonald. তেওঁ মেকডনাল্ডকে সদায় তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে. She had torn up all his beautiful writings. তাই তেওঁৰ ধুনীয়া হাতে লিখা গোটেই কাগজবোৰ ছিঙি পেলাইছিলে. She stared suddenly and sighed. তাই অলপ নিজৰ ভিতৰতে অলপ লাজ পোৱা যেন অনুভৱ কৰিলে.
হোৱাটছ দ্য মেটাৰ আস্কড দ্য ফাদাৰ আনাদাৰ ড্ৰিম যে দেউতাকে সুধিলে যে কি হ'ল আকৌ সপোন দেখিলা নেকি অহ ছেড দ্য লিটল গাৰ্ল তাৰমানে নাই আৰু তাই এটা স্বস্তিৰ নিশ্বাস এৰিলে মাই হেডছ অন ইয়ৰ হাৰ্ট মোৰ মূৰ তোমাৰ বুকুত আছে আই কেন হিয়াৰ ইট গয়িং মই তোমাৰ বুকুৰ ধপধপনিটো শুনিব পাৰিছোঁ হোৱাট এ বিগ হাৰ্ট ইউ হেভ গট ফাদাৰ ডিয়েৰ মৰমৰ দেউতা তুমি এটা ইমান ডাঙৰ অন্তৰ তুমি পাইছা এটা লিখিছে কোনে কেথৰিন মেন্সফিল্ডে লিখিছে ইমান এটা ধুনীয়া গল্প তোমালোকে চাবাচোন পঢ়ি আকৌ বুজিবলৈ চেষ্টা কৰিবা ছোৱালীজনীয়ে দেউতাকক ইমান ভয় কৰিছিলে কিন্তু দেউতাক মানে দেউতাকে কেতিয়াও ল'ৰা ছোৱালীৰ বেয়া চিন্তা নকৰে তেওঁ কষ্ট কৰি আহে তেওঁ ভাগৰুৱা হৈ থাকে তেওঁ কিছুমান কথাৰ কাৰণে তেওঁ খং উঠি থাকে তাই গোটেই কাগজবোৰ ছিঙি পেলাইছিলে তথাপিও কিন্তু তেওঁ মাক আৰু আইতাক নথকা অৱস্থাত তেওঁ দেউতাক হৈ তাইক মৰমেৰে আলফুলে লগত শুৱাই ল'লে তো এইটোৱে আছিলে কাহিনী দ্য লিটিল গাৰ্ল এই সৰু ছোৱালীজনী তোমালোকে নিশ্চয় ভাল লাগিলে গতিকে তোমালোকে কেনেকুৱা পালা জনাবা আৰু এই ধৰণৰ বিভিন্ন ধৰণৰ ইংৰাজীৰ টেক্সটবোৰ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ছ' মাছ